নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅত মংকিতাশ্ৰী প্ৰথমটো খবৰ নাজিৰাৰ পৰা নাজিৰাৰ বাপুজি পথত এক ভয়ংকৰ অগ্নিকাণ্ড জুইত জাহ গৈছে এটা বাসগৃহ বিস্ফোৰিত হৈছে অগ্নিকাণ্ডৰ মাজতে এটা ৰন্ধন গেছ সিলিণ্ডাৰ শৰ্ট সাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা বুলি সন্দেহ কৰা হৈছে অগ্নিকাণ্ডৰ ফলত মুহূৰ্ততে গোটেই অঞ্চল জুৰি লাগিল হুৱাদুৱা নাজিৰাৰ ঘটনা বাপুজি পথত নাজিৰাৰ ভয়ংকৰ এক অগ্নিকাণ্ড সম্পূৰ্ণৰূপে জ্বলি পুৰি চাৰখাৰ এই বাসগৃহটো জুইত জাহ গৈছে সম্পূৰ্ণৰূপে এই বাসগৃহ এপদকৈ সামগ্ৰী বচাবলৈ চেষ্টা কৰিছিল যদিও কোনো সামগ্ৰীকে বচাবলৈ সক্ষম নহল গৃহস্থই বিস্ফোৰিত হৈছে এটা ৰন্ধন গেছ সিলিণ্ডাৰ যাৰ পৰিপ্ৰেক্ষিতত জুয়ে মুহূৰ্ততে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে শৰ্ট সাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে মানুহজনৰ নাম ঋষি বুলিয়ে গম পাইছোঁ মই সুধা পোছা কৰোঁতে মানুহজনৰ নাম ঋষি বুলিয়ে সিমানখিনি জানো কোনোবাই ক'লে বোলে লাইটৰ কাৰণে হৈছে আৰু কোনোবাই ক'লে কণী বাকলি চুকুৰাৰ বাকলি জ্বলাই থৈছিলে তাতে ঘৰত কোনো মানুহ নাছিলে তাৰপৰা চিলিণ্ডাৰটো লাগি বোলে চিলিণ্ডাৰ বাষ্ট হ'ল ডবকাৰ টোল গেটত পুনৰ উত্তেজনা ট্ৰেভেলাৰ বাহনৰ চালকক আক্ৰমণ কৰিলে টোল গেটৰ কৰ্মচাৰীয়ে কিছু দৃশ্য টোল গেটৰ চিচিটিভি কেমেৰাত বন্দী হৈছে মাৰপিটৰ ঘটনা আৰু এই দৃশ্যৰ পিছতে এই ঘটনাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডবকা অভিমুখী ট্ৰেভেলাৰৰ চালকক আক্ৰমণৰ পিছতে ক্ষুব্ধ হৈ পৰে একাংশ বাহন চালক আৰু এই ঘটনা কেন্দ্ৰ কৰি যথেষ্ট উত্তপ্ত হৈ পৰে ডবকা টোল গেট অঞ্চল বহু সময় ধৰি ব্যাহত হৈ পৰে বাহনৰ চলাচল অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত পিছত হামকাতে উত্তপ্ত পৰিস্থিতি উত্তেজনাৰ হামকাতে ঠিকে কিন্তু এনে ধৰণৰ বিতৰ্কৰ অৱসান যাতে ঘটে তাৰ বাবে সকলোৱে আহ্বান জনাইছে পুনৰ সংবাদ শিৰোনামত ডবকাৰী ডবকা টোল গেটত আন এটা উত্তেজনাপূৰ্ণ ঘটনাৰ সূত্ৰপাত ঘটিল ট্ৰেভেলাৰৰ বাহনৰ যিগৰাকী চালকক আক্ৰমণ কৰাৰ সেই দৃশ্য চিচিটিভিত বন্দী হৈ আছিল টোল গেটৰ কৰ্মচাৰীয়ে প্ৰহাৰ কৰাৰ উঠিছে গুৰুতৰ অভিযোগ ডবকা অভিমুখী ট্ৰেভেলাৰৰ চালকক আক্ৰমণৰ পিছতে ক্ষুব্ধ হৈ পৰে একাংশ বাহন চালক আৰু এই ঘটনাৰ পিছতে যথেষ্ট উত্তপ্ত হৈ পৰে পৰিস্থিতি আৰু পাইপ লৈছে মই বাইকত বৈ সব চাই আছো আজি হি ড্ৰাইভাৰ তাৰ কালা পকৰিছে মাৰিছে হেতুটো মই ক'ব নোৱাৰো মই হেতু তাৰ পৰা বাইকত দি আহি আছো চাইছো হেতু টেবলেটৰ ড্ৰাইভাৰক কালাৰত ধৰি পেলাই মাৰি আছে দুই তিনিটা মান হেতু লাইব্ৰেৰীৰ পৰা আহি পেলাই মাৰিছে হেতু বেৰৰ ওপৰতে আহিছে মই বাইক লৈ আহিছো ৰবগবৰ মই সব গুটেকিন চাই আছো আজি হি ড্ৰাইভাৰ তাক ধৰিছে কালাৰত কালি মই ড্ৰাইভাৰ মুকো ধৰিব লামডিঙত টুল গেট আছে মাৰপিট নহয় গুমাপুৰত টুল গেট আছে মাৰপিট নহয় গুৱাহাটী টুল গেট হেতু লাঠি দি মাৰিছে মাৰিব দুটা টুল গেট পাইছো ফ্ৰী ইয়াতে ডবকা টুল গাড়ী আছে আমি লোকেল ল'ৰা হয় ইয়াৰে গাড়ী হয় তোমালোকে কিয় অভদ্ৰামী কৈছা সিহঁতে কয় বোলে আমাৰ ইয়াত ফ্ৰী নাই মেনেজাৰ লগত লাঠি লৈছে মাৰিবলৈ আৰু মোকে ইয়াতে হেৰি কৰি দিছে গৰমত নহয় মূল্যবৃদ্ধিৰ জুয়ে এতিয়া দহিছে ৰাজ্যবাসী কেইটাৰ পিছত হিটু সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে দুৰ্বিষহ কৰি তুলিছে সৰ্বসাধাৰণ লোকৰ জীৱন বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ ওচৰত এক প্ৰকাৰ হাত দাঙি দিছে চৰকাৰে আৰু এই সুযোগ লৈ মুনাফা লোভী ব্যৱসায়িক গোষ্ঠীসমূহে বিগত কিছু মাহ ধৰি হকে বিহকে দাম বৃদ্ধি কৰি গৈছে প্ৰতিবিধ সামগ্ৰীৰ অকল যে শাক-পাচলিৰ বজাৰত জুই তেনে নহয় শাক-পাচলিৰ বজাৰৰ উপৰিও বা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ উপৰিও যথেষ্ট দাম বাঢ়িছে প্ৰতিবিধ সামগ্ৰীৰে যিবিধ সামগ্ৰী আপুনি কিনিম বুলি ভাবিছে তাতে আপুনি হয়তো দুবাৰ চিন্তা কৰিবলগীয়া হৈছে কিনি লৈ যাম নে নহলে হ'ব কিয়নো চৰা দাম 30% পৰ্যন্ত আনকি দাম বৃদ্ধি পাইছে গৃহ নিৰ্মাণ ব্যৱহৃত ইটা বালি সিমেন্ট ৰড কাঠ আদি সামগ্ৰীসমূহৰ যাৰ বাবে মহানগৰীৰ প্ৰতি বৰ্গ ফুট ফ্লেটৰ দাম বঢ়োৱা হৈছে 600 টকা পৰ্যন্ত যি মাধমাৰ সৰ্বসাধাৰণ ৰাইজে ভুগিবলগীয়া হৈছে ইতিমধ্যে অত্যাধিক যি সামগ্ৰীৰ মূল্যবৃদ্ধি জুৰুলা সৰ্বসাধাৰণ তেওঁলোকে আন এটা নতুন বুজা ল'বলগীয়া হৈছে ফ্লেটৰ দাম বাঢ়িছে কোনোবাই যদি কল্পনা কৰিছিল পৰিকল্পনাও আছিল কাৰোবাৰ সপোন আছিল ফ্লেট কৰা তেওঁলোকৰ এই সপোনটো আৰু অধিক দামী হৈ পৰিছে ইফালে বিগত এটা সপ্তাহৰ পৰা দাম বাঢ়ি আছে বিভিন্ন প্ৰকাৰৰ খাদ্য সামগ্ৰীৰ পেকেজ খাদ্য সামগ্ৰী যি ধৰণে বিস্কুট বা ব্ৰেড বা জ্যাম জেলি আচাৰ এনে ধৰণৰ খাদ্য সামগ্ৰীবোৰৰ দাম হুৰাহুৰে বাঢ়িছে ইফালে প্ৰতিবিধ মিঠাতেলৰ প্ৰতি লিটাৰৰ দাম বাঢ়িছে মিঠাতেলৰ দাম বাঢ়িছে 10 পৰা 30 টকা পৰ্যন্ত বিভিন্ন ব্ৰ্যান্ডৰ মিঠাতেল এতিয়া চৰা দামত ক্ৰয় কৰিবলগীয়া হৈছে গ্ৰাহকে জিবিধ মিঠাতেলক লৈ কিছু তুলুঙা মন্তব্যও কৰিছে শাসকীয় বিধায়কে
বিশেষকৈ দিছপুৰৰ বিধায়কে আৰু তাৰ মাজতে মিঠাতেলৰ চৰা দামে অধিক দামে জ্বলা কলা খুৱাইছে সকলোকে অকল সিমানেই নহয় ঔষধৰ বজাৰতো এতিয়া জুই চাই দাম ঔষধৰ জ্বৰ কাহৰ ঔষধ যি সাধাৰণতে প্ৰয়োজন হয় জ্বৰ কাহৰ ঔষধত 20% পৰ্যন্ত দাম বাঢ়িছে উচ্চ ৰক্তচাপৰ ঔষধত 10% বাঢ়িছে ডায়েবেটিক ঔষধৰ 30% পৰ্যন্ত দাম বাঢ়িছে উচ্চ ৰক্তচাপ অৰ্থাৎ হাই প্ৰেছাৰৰ যি দৰব তাত দাম বঢ়া মানে কৰবাত নহয় কৰবাত প্ৰতি ঘৰকে চুই গৈছে কাৰোবাৰ যদি পিতৃ আক্ৰান্ত হৈছে কোনোবা নিজে হয়তো আক্ৰান্ত হৈ আছে তেওঁলোকে প্ৰায় ঘৰে ঘৰে উচ্চ ৰক্তচাপৰ আক্ৰান্ত হোৱা বা উচ্চ ৰক্তচাপত ভুগি থকা ৰোগী আছে ডায়েবেটিছ ৰোগ একেবাৰে সাধাৰণ হৈ পৰিছে ঘৰে ঘৰে বিভিন্ন ঠাইত ঘৰে ঘৰে এক প্ৰকাৰ ক'বলৈ গ'লে ডায়েবেটিক ৰোগী আছে তেনে কথা ক'লে ভুল নহ'ব কিন্তু দাম বাঢ়িছে উচ্চ ৰক্তচাপৰ ঔষধত 10% পৰ্যন্ত বাঢ়িছে ডায়েবেটিছৰ ঔষধৰ যি দাম সেয়া 30% পৰ্যন্ত বাঢ়িছে কিছু হিচাপ নিকাচ কৰাৰ পিছত এখিনি তথ্য পোৱা গৈছে আৰু বিভিন্ন ভিটামিনতো দাম বাঢ়িছে ভিটামিন জাতীয় বা খাদ্য সাপ্লিমেন্টত তেনেকৈ 15% পৰ্যন্ত দাম বাঢ়িছে এনে এক পৰিস্থিতিত চৰকাৰে সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰিব লাগিছিল যদিও ৰহস্যজনকভাৱে কিন্তু কৰবাত নহয় কৰবাত নীৰৱতা যেন অৱলম্বন কৰি আছে যাত প্ৰশ্ন তুলিছে সাধাৰণ ৰাইজে বজাৰ ব্যৱস্থাটোত ব্যৱসায়িক গোষ্ঠীৰ হাতত অৰ্পণ কৰি দি বজাৰ ব্যৱস্থাটোত চৰকাৰে পোনপটীয়াকৈ হস্তক্ষেপ কৰাটো আসলতে বিচাৰিছে ৰাইজে চৰকাৰে ৰাজ্যবাসী সংকটৰ মাজলৈ ঠেলি দিয়াটো চৰম উদ্বেগজনক বিষয় হৈ পৰিছে বুলি বিভিন্ন সচেতন লোকে মন্তব্য কৰিছে অত্যধিক মূল্য বৃদ্ধিত এতিয়া এই ধৰণে কুঙা হৈ পৰিছে সৰ্বসাধাৰণ কিহৰ বাবে হৈছে মূল্য বৃদ্ধি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীও ভাৰতৰ বহুকেইখন ষ্টেটত ডিজেল আৰু পেট্ৰলৰ মূল্য এতিয়াও 118 টকা হৈ আছে যদি অসমলৈ কোনোবাই খাদ্যবস্তু আনে আৰু পশ্চিমবংগত যদি 118 টকা লিটাৰত যদি তেল ভৰাই আনে অসমতো বস্তুৰ দাম বাঢ়িবই গতিকে মোদী ডাঙৰীয়াই বিৰোধী যিসকল নন বিজেপি ষ্টেট আছে তেওঁলোকক আহ্বান কৰিছে যে আপোনালোকে তেল আৰু ডিজেলৰ দামটো কমাই দিয়ক দিয়াৰ লগে লগে বস্তুৰ মূল্যটি ইতিবাচক প্ৰভাৱ পৰিব গতিকে এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে যুঁজখনত মোদী ডাঙৰীয়াই ইতিমধ্যে প্ৰথম পদক্ষেপটো গ্ৰহণ কৰিছে যে ভাৰতৰ সকলো ৰাজ্যতে পেট্ৰল ডিজেলৰ দাম একে হ'ব লাগে আৰু মই ভাবোঁ যে যিহেতু মোদী ডাঙৰীয়াই এবাৰ উচ্চাৰণ কৰিছে এই কামবিলাক তেখেতে নিশ্চয় কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰ 10 মেত চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠান আছে খানাপাৰাত অনুষ্ঠিত হ'ব বৰ্ষপূৰ্তিৰ কাৰ্যসূচী বা অনুষ্ঠান বৰ্ষপূৰ্তিত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 10 মেত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তি ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে খানাপাৰাত বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন বৰ্ষপূৰ্তিৰ অনুষ্ঠানত ভাগ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ পৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এখন ৰাজহুৱা সভা আয়োজন কৰা হৈছে তাতে অমিত শ্বাহ ডাঙৰীয়াই ভাষণ দিব অমিত শ্বাহ ডাঙৰীয়াৰ ভ্ৰমণৰ সময়ত গুৱাহাটীত আমাৰ নেশ্যনেল ফৰেনচাইজ ইনষ্টিটিউটৰ কামৰ শুভাৰম্ভ হ'ব গুৱাহাটী মেডিকেল কলেজৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ কাম আৰম্ভ হ'ব কেইবাটাও নতুন কামৰ তেখেতে শুভাৰম্ভ কৰিব বৰ্ষপূৰ্তিৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে মন্ত্ৰীসভাৰ সালসলনিৰ বিষয়ে এতিয়াও চিন্তা কৰা নাই লগতে ক'লে মন্ত্ৰীসভাৰ সালসলনি কৰিলে সংবাদ মাধ্যমে জল্পনা কল্পনা কৰাৰ সময় নোপোৱাকৈ কৰা হ'ব এতিয়া সালসলনি কথা ভবা নাই কামবিলাক ভালে আগবাঢ়ি আছে যেতিয়া ভাবিব লাগে তেতিয়া নাভাবো আৰু আজি ৰাতিপুৱা ভাবি ৰাতিপুৱা কৰি দিম এইটো আৰু টিভিত হেতু আলোচনা হৈ নাথাকে আৰু দেশজুৰি মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশতে এক নিৰীহ কৰাৰ পদক্ষেপ ল'বলৈ আহ্বান জনালে মোদী চৰকাৰক এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজখনত মোদী ডাঙৰীয়াই ইতিমধ্যে প্ৰথম পদক্ষেপটো গ্ৰহণ কৰিছে যে ভাৰতৰ সকলো ৰাজ্যতে পেট্ৰল ডিজেলৰ দাম একে হ'ব লাগে
আৰু মই ভাবোঁ যে যিহেতু মোদী ডাঙৰীয়াই এবাৰ উচ্চাৰণ কৰিছে এই কামবিলাক তেখেতে নিশ্চয় কৰিব। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাইলৈৰ পৰা তামোলপুৰত অনুষ্ঠিত হ'ব 61 সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন। 4 মে'ৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। তামোলপুৰৰ কচুবাৰী গৌজন পথাৰত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ অধিৱেশন। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে অধিৱেশনৰ প্ৰস্তুতি। অধিৱেশনত উদ্ভাসিত হ'ব বড়োসকলৰ সাহিত্য সংস্কৃতি। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকে ধৰি মেঘালয়ৰ, ছিকিমৰ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বাংলাদেশ আৰু নেপালৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিব। ইফালে ৰাষ্ট্ৰপতিক আদৰণি জনাবলৈ বাগৰুম্বা, খেৰাকে ধৰি বড়োসকলৰ যি লোকনৃত্য আছে সেই লোকনৃত্যসমূহৰ চলি আছে অন্তিম আখৰা। ৰামনাথ কোবিন্দ ইয়াত মুখ্য অতিথি হিচাপে 4 তাৰিখে ইয়াত আহিব। ইয়াৰ লগতে আমি ছিকিমৰ মুখ্যমন্ত্ৰী, মেঘালয়ৰ মুখ্যমন্ত্ৰীকে আদি কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া আৰু BTRৰ চিফকে আদি কৰি আমাৰ বিভিন্ন ইয়াত শিক্ষাবিদ, একাডেমিচিয়ান, বুদ্ধিজীৱী আমি ইয়াত শিক্ষাবিদসকলক আমন্ত্ৰণ কৰিছোঁ। তো আমাৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজক মই আহ্বান জনাম যে সকলো যাতে ইয়াতে অংশগ্ৰহণ কৰে। এইটো মাত্ৰ বড়ো সাহিত্য সভা বুলি আমি ক'বলৈ বিচৰা নাই, এইটো সকলো জাতি জনগোষ্ঠীৰ কালচাৰ ইয়াতে প্ৰদৰ্শন হ'ব। মহানগৰীত জব্দ কৰা হৈছে 4 কোটি টকাৰ ড্ৰাগছ। আৰক্ষীৰ জালত পৰিছে 4টাকৈ সৰবৰাহকাৰী। বশিষ্ঠত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলিছিল। ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ অবৈধ বেহা। মহানগৰী আৰু নগাঁৱত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰে প্ৰশাসনক কঠোৰ হ'বলৈ দিয়াৰ পৰাই প্ৰায় প্ৰতিদিনে ড্ৰাগছ সৰবৰাহকাৰী তথা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ খবৰ আমি দেখুৱাই আহিছোঁ। এইবাৰ স্থান গুৱাহাটীৰ বশিষ্ঠত 4 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ। গোপন খবৰ লাভ কৰি আৰক্ষীয়ে এখন বাহনৰ পৰা জব্দ কৰিলে 60 পেকেট ড্ৰাগছ। অভিযানত ড্ৰাগছৰ বেহাৰে জড়িত 4 ড্ৰাগছ সৰবৰাহকাৰীও পৰিছে আৰক্ষীৰ জালত। ধৃত সৰবৰাহকাৰীকেইটা কেলভিন ক্লেন, মনখন ব্ৰংহাং, মানিক ইংটিং আৰু ধ্ৰুৱজ্যোতি বৰা। খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে আহি থকা অৱস্থাত জব্দ কৰা হয় ড্ৰাগছখিনি। খানাপাৰা আমাৰ SIRD সন্মুখত এখন ইকো গাড়ী আছিলে ML10C 1641, তাতে আমি যেতিয়া 4জন লোকক পালোঁ, তাতে আমি চাৰ্জ কৰোঁতে আমি তাতে প্ৰায় 60 পেকেট চাবোনৰ বক্সত 765 গ্ৰাম আমি সন্দেহযুক্ত হিৰোইন জব্দ কৰিবলৈ সক্ষম হ'লোঁ। একেদৰে নগাঁৱৰ বৰ ৰাইডঙিয়াতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান। অভিযানত 2 কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। জব্দ কৰা হয় 57টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। ধৃত সৰবৰাহকাৰী দুটা জাকিৰ হুছেইন আৰু বাহাৰুল ইছলাম। ঢিঙৰ পৰা সামগুৰিলৈ ড্ৰাগছ সৰবৰাহৰ সময়ত নগাঁও ঢিং গড়কাপ্তানি পথৰ বৰ ৰাইডঙিয়াত আৰক্ষীয়ে আটক কৰে 2 সৰবৰাহকাৰীক। বশিষ্ঠৰ পৰা উৎপল হালৈ আৰু ৰূপহীহাটৰ পৰা মুজাম্মিল হক। নিউজ 18 অসম নৰ্থ ইষ্ট। ড্ৰাগছ বিৰোধী যুঁজখনত এদিন জয় হ'বই। ড্ৰাগছ মাফিয়ালৈ এই ধৰণে পুনৰ সকিয়নি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ড্ৰাগছৰ বিৰুদ্ধে যুঁজখন দীঘলীয়া, কিন্তু যিটো ধৰণে আমি ড্ৰাগছৰ বিৰুদ্ধে কাম কৰি আছোঁ, ড্ৰাগছ ব্যৱসায়ীসকলেও নতুন নতুন পন্থা গ্ৰহণ কৰি থাকিব, কিন্তু অসম পুলিচে তাৰ লগত যুঁজি থাকিব আৰু আমি এই যুদ্ধখনত বিজয়ী হ'ম, তাক মই বিশ্বাস কৰোঁ। মানকাছৰৰ ভাৰত বাংলা সীমান্ত পৰিদৰ্শন কৰিলে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই। হেলিকপ্টাৰ যোগে মানকাছৰত উপস্থিত হৈ চাহাপাৰা ভাৰত বাংলা সীমান্ত পৰিদৰ্শন কৰিলে ডিজিপিগৰাকীয়ে। আনহাতে চাহাপাৰা ভাৰত বাংলাদেশ সীমান্তৰ সুৰক্ষা বাহিনীৰ সৈতে আলোচনাত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী। সীমান্ত পৰিদৰ্শনৰ লগতে চাহাপাৰা ভাৰত বাংলাদেশ সীমান্তৰ গেটেৰে বাংলাদেশলৈ আমদানি ৰপ্তানি হোৱা সামগ্ৰীৰো বুজ ল'লে ভাস্কৰ জ্যোতি মহন্তই। ডিজিপিগৰাকীৰ লগত উপস্থিত আছিল জিলা উপায়ুক্ত পল্লৱী চৰকাৰ, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল প্ৰমুখ্যে BSFৰ উচ্চপদস্থ বিষয়াসকলো তেওঁলোকো উপস্থিত আছিল। ইপিনে মানকাছৰত উপস্থিত হোৱাৰ পূৰ্বে গোলকগঞ্জত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উদ্বোধন কৰিলে এটা বাইক ৰেলী। সীমান্তৰ পথেৰে যাত্ৰা কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ এই বাইক ৰেলীয়ে। উল্লেখযোগ্য যে ধুবুৰীৰ গোলকগঞ্জৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলী অন্ত পৰিব উজনিৰ শদিয়া।
চলিছে যাবলৈ আহিছিলোঁ আৰু চাহাপাৰা আৰু ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চলটো কালু নদীৰ কিনাৰৰ ওচৰত কেনেকুৱা কাৰবাৰ, ইয়াত কিবা কেটল স্মাগলিঙৰ কিবা এক্টিভিটিজ আছে নেকি, প্লাছ বৰ্ডাৰ কিবা হৰকত আছে নেকি, কিবা প্ৰব্লেম এৰিয়া আছে নেকি, সেইবোৰ কথা আমি কথা পাতিব লাগে বৰ। গতিকে আমি নিজকে অলপ এই ক্ষেত্ৰত খবৰ গোটাবলৈ যত্ন কৰিছোঁ আৰু আমি দেখিছোঁ আমাৰ মানুহবোৰে যথেষ্ট কাম কৰি আছে। BSF হওক, আছাম পুলিচ হওক, ছেকেণ্ড লাইন অফ ডিফেন্স হওক, লট অফ এক্টিভিটিজ এখন আৰু আমি এনেই বেছ কনফিডেণ্ট যে ভালকৈ চলি আছে আৰু নিশ্চয়কৈ ভালকৈ চলিব। এমাহজোৰা ৰোজাৰ অন্তত মঙলবাৰে ইছলাম ধৰ্মীয় লোকসকলে পালন কৰিব পবিত্ৰ ঈদ। বিগত 2 বছৰ কোভিডে ম্লান পেলোৱাৰ পিছত এইবাৰ ঈদৰ সমূহীয়া নামাজ আদায় কৰিবলৈ প্ৰস্তুতি চলিছে সকলোতে। অপেক্ষা জুন দেখালৈ মঙলবাৰে পবিত্ৰ ঈদ। বিগত 2 বছৰ কোভিডৰ বাবে ঈদৰ সময়ত সমূহীয়া নামাজ আদায় কৰিব পৰা হোৱা নাছিল, কিন্তু এইবাৰ যিহেতু কোভিড প্ৰটকল নাই, সেইবাবে ঈদৰ দিনা সমূহীয়া নামাজ আদায় কৰিবলৈ ঈদগাহসমূহ সাজু কৰি তোলা হৈছে। 2 বছৰৰ অন্তত এইবাৰ যিহেতু সমূহীয়া নামাজ আদায় কৰিব পাৰিব, স্বাভাৱিকতে উৎসাহ বৃদ্ধি পাইছে ইছলাম ধৰ্মী লোকসকলৰ মাজত। এমাহজোৰা ৰোজাৰ অন্তত মুছলমান ধৰ্মাৱলম্বী লোকসকলে মঙলবাৰে উলহ মালহেৰে উদযাপন কৰিব ঈদ উল ফিতৰ। ঈদৰ প্ৰস্তুতি চলিছে সকলোতেই। বজাৰত যেনেদৰে ভিৰ হৈছে, আনফালে যুৱক যুৱতীসকল ব্যস্ত হৈ পৰিছে জিকিৰৰ আখৰা কৰাত। আনহাতে নামাজৰ বাবে সাজু কৰা হৈছে ঈদগাহ। চাফ চিকুণ কৰি তোলা হৈছে ঈদগাহ খেলপথাৰ। শতবৰ্ষ পুৰণি গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত মাছখোৱা ঈদগাহ ময়দানত মঙলবাৰে পুৱা 9 বজাত আদায় কৰা হ'ব ঈদৰ সমূহীয়া নামাজ। ৰাজ্যজুৰি ঈদৰ প্ৰস্তুতি চলাৰ মাজতে মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক। পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ মূল্য। চেৱৈ, খেজুৰ, শুকান ফল মূলৰ দাম বৃদ্ধিৰ বাবে মহানগৰীৰ বজাৰত গ্ৰাহকৰ উপস্থিতি সেৰেঙা। পাৰ কিলো 80 টকা, 60 টকা, 70 টকা বাঢ়ি আছে বুলি ক'ব পাৰি। গ্ৰাহক নাই বাইদেউ, কাৰণ দামৰ কাৰণে নোহোৱা হৈছে গ্ৰাহকবিলাক। এইবিলাক পেকেটৰ দাম আছিল 50 টকা, এইটোৰ দাম হৈছে 80 টকা বাইদেউ। এইবিলাক আছিল 40 টকা, এইটোৰ দাম হৈছে 60 টকা বাইদেউ। বজাৰত মানুহ বৰ্তমান বহুত কম আছে, বেচা কিনা বহুত কম আছে, দামটোও বহুত হৈছে। আনকি ফাঁচী বজাৰতো দূৰ দূৰণিৰ পৰা বজাৰ কৰিবলৈ আহি দাম বৃদ্ধিৰ বাবে ভবাতকৈ কম বস্তু ক্ৰয় কৰিব লগা হৈছে গ্ৰাহকে। যাই যেনেকুৱা পাৰে তেনেকুৱা কৰি ঈদ পালন কৰিব। মই লৈছো, দামটো বাঢ়ি আছে, বাঢ়িবই যোনে যি পাৰে। সাধাৰণ মানুহ কাৰণে সদায় সমস্যা, আগত আছিল, এতিয়াও আছে, এতিয়াও থাকিবই। এইদৰেই মূল্যবৃদ্ধিৰ মাজতেই এতিয়া চলিছে ঈদৰ প্ৰস্তুতি। এতিয়া অপেক্ষা মাথো জুন দেখালৈ। জুন দেখাৰ পিছতে সমগ্ৰ বিশ্বজুৰি ইছলাম ধৰ্মী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ। গুৱাহাটীৰ পৰা মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
বজা আজি দেখা নগ'ল ঈদৰ জুন আৰু ৩ মে'তহে উদযাপন কৰা হ'ব পবিত্ৰ ঈদ ৩ মে'ৰ পুৱা আদায় কৰা হ'ব ঈদৰ নামাজ মঙলবাৰেও ইছলাম ধৰ্মাৱলম্বী লোকসকলে অৰ্থাৎ ৰাখিব ৰোজা লক্ষ্ণৌত সদৰি কৰিলে ফৰংগী মহলে আৰু কেন্দ্ৰীয় হিলাল কমিটি অসমেও জনাইছে এই কথা लखनऊ की जानिब से ऐलान करता हूँ कि आज 29 रमज़ान मुबारक मुताबिक 1 मई 2022 को लखनऊ में चांद नज़र नहीं आया है और मुल्क के किसी भी हिस्से से चांद होने की तस्दीक मौसूल नहीं हुई है लिहाजा आज तरावी का अहतमाम किया जाएगा और कल इंशाअल्लाह 30वां रोज़ा होगा और पूरे मुल्क में ईद उल फित्र 3 मई 2022 को मनाई जाएगी और ईद उल फित्र की नमाज ईदगाह लखनऊ में सुबह 10 बजे होगी मैं इस मौके पर तमाम अहले वतन को ईद की दिली मुबारकबाद पेश करता हूँ সময়খিনিতে প্ৰথমটো বাণিজ্যিক বিৰতিৰ